হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰী ইতিমধ্যে বিভিন্ন ধৰণৰ স্ক্ৰীনশ্বট পঠাই মোক সুধি আছে যে কাইলৈ ছাৰ ৰিজাল্ট দিব নেকি। এতিয়া বহুতো ৱেবছাইট বা আমি যদি এপত চাওঁ, বহুতো ৱেবছাইট বা এপত ওলাই আছে যে 11 এপ্ৰিল অৰ্থাৎ অহা কাইলৈ 10:30 বজাত আমাৰ ৰিজাল্ট দিব HSLC 2025-ৰ। এতিয়া কথাটো কিমান সঁচা কিমান মিছা সেইখিনি ডিছকাছ কৰাৰ আগতে এইবাৰ যোনটো ৰিজাল্ট দিয়াৰ যোনটো পদ্ধতি সেইটো কিন্তু আগতকৈ অলপ চেঞ্জ হৈছে। তো কেনেধৰণৰ চেঞ্জ হৈছে সেইখিনি কথা ডিছকাছ কৰি লওঁ। তো আগতে কি হয়, ছেবাই গোটেই ৰিজাল্টখিনি মানে ঠিক ঠাক কৰি পেলাই জনাৰ পিছত এখন মিটিং হয় আৰু মিটিঙত তেওঁলোকে ডিচাইড কৰে যে ইমান তাৰিখে ৰিজাল্ট দিব আৰু সেইমতে ডেটটো দিয়া হয়। আৰু আমি যদি লাষ্ট টাইমৰ পৰা চাওঁ, সেইটো অকল নিয়মটো তেওঁলোকে চেঞ্জ কৰিছে আৰু সেইটো তেওঁলোকে ইমান আগতীয়াকৈ নজনায়, এদিন আগত বা সেইদিনাখন ৰাতিপুৱা জনায়। তো আগতে কি হয় যে কাৰোবাৰ হয়তো ছেবাত কোনোবা চিনাকি থাকিব পাৰে, ফ্ৰেণ্ড থাকিব পাৰে বা ৰিলেটিভ থাকিব পাৰে, তেওঁলোকৰ পৰা শুনি পেলাই জানিব পাৰি যে ডেটটো কেতিয়া ৰিজাল্ট দিয়া হ'ব। কাৰণ তেওঁলোকৰ ডেট এটা ফিক্স থাকে যে ইমান তাৰিখে দিব, গতিকে তেওঁলোকে জনাই থ'ব পাৰে। তো এনেকৈ ওলাই থাকে আৰু কথাবিলাক। তো এতিয়া কি হৈছে যে সেই ডেটটো তেওঁলোকৰ চিয়'ৰ নহয়। ছেবাৰ মানুহখিনিও বা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেও চিয়'ৰ নহয় যে ৰিজাল্টটো কেতিয়া দিব। তেওঁলোকৰ কামখিনি তেওঁলোকে কৰি থৈছে অলৰেডি, আমাক অলৰেডি জানিবও দিছে যে সেইখিনি আমাৰ কাম গোটেইখিনি কমপ্লিট হৈছে, গতিকে আমি কি কৰিব লাগে, ৰিজাল্টটো আমি মানে যদি মুখ্যমন্ত্ৰী বা আমাৰ শিক্ষামন্ত্ৰীয়ে যদি অৰ্ডাৰ দিয়ে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, আমি ৰিলিজ কৰিব পাৰোঁ। তো সেই মতেদি দিয়া হয়। গতিকে ৰিজাল্টটো কেতিয়া দিব সেই কথাষাৰ কিন্তু তেওঁলোকেও নাজানে। আৰু আমি যোনবিলাক দেখিছোঁ ৱেবছাইটৰ হওক বা আমাৰ নিউজ চেনেলবিলাক যোৱাকালি যি মানে ভুৱা নিউজ ওলালে, সেই বস্তুবিলাক ক'ৰ পৰা ওলাইছে, তেওঁলোকৰ জাষ্ট আনুমানিক, আমাৰ যি ASSB যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ আনুমানিক এটা ডেট দিছে যে কাইলৈ দিব বা আজি দিব। সেই আনুমানিক ডেট মতে তেওঁলোকে যোৱাকালি নিউজটো প্ৰকাশ কৰিছিলে বা এতিয়াও যোনবিলাক ৱেবছাইটত দেখিছা সেইখিনি আনুমানিক ডেট এটা দি থৈছে যে অহা কাইলৈ দিব। কিন্তু ফিক্স কেতিয়া হ'ব, যেতিয়া মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে সেইটো তেওঁলোকক মানে দিব, পাৰ্মিশ্যন দিব যে কালি ৰিজাল্টটো দিয়া হওক বা আজি ৰিজাল্টটো দিয়া হওক। তো এতিয়া আগন্তুক আমি যোৱাকালি দেখিলোঁ যে যোৱাকালি ৱেবছাইটবিলাকক দিছিল যে 10 তাৰিখে দিব, কিন্তু আজি আপডেটেড কৰি পেলাই কি কৰিছে, 11 তাৰিখ কৰিছে। তো সেইটো এতিয়ালৈকে কিন্তু ফিক্সড হোৱা নাই। তো মই সেইটোও কোৱা নাই যে কাইলৈ ৰিজাল্ট নিদিয়ে, কাইলৈ দিয়াৰো পচিবিলিটি আছে, যিহেতু আমাৰ বিহুৰ আগত ৰিজাল্ট দিয়া এটা কথা চলি আছিলে। তো বিহুৰ আগত দিলে অহা কাইলৈ দিব, তাৰপিছততো ধৰা সময়ে নাই দিবলৈ। আৰু এটা কথা যদি আমি লক্ষ্য কৰোঁ যে ছেবা ৱেবছাইটটো কিন্তু কাইলৈ বিজি আছিলে, ৱেবছাইটটো খোলা নাছিলে, কিন্তু আজি খুলিছে। হয়তো তেওঁলোকে ডাটাখিনি ইয়াত এণ্ট্ৰি কৰি আছিলে, হয়তো ডাটা এণ্ট্ৰি কাম শেষ হৈছে, সেইকাৰণে হয়তো ৱেবছাইটটো বৰ্তমান খোল খাইছে। আৰু আনফালে যদি চাওঁ, পঞ্চায়ত ইলেকশ্যনৰ যিহেতু নমিনেশ্যন ছাবমিশ্যনৰ কাম চলি আছে, যাৰ বাবে হয়তো 2-এদিন দিলেও হ'ব পাৰে। যিহেতু এইখিনি সময়ত তেওঁলোকে মানে দুটা প্ৰেছাৰ একেলগে ল'ব নোৱাৰে, ধৰা ৰিজাল্টটো দিলে পিনে নমিনেশ্যন কাম চলি আছে, গতিকে সেইখিনি ক্ষেত্ৰতো হয়তো 2-এদিন দিলেও হ'ব পাৰে। আৰু যদি দিলে হয় ডাইৰেক্ট বিহুৰ পিছত যাব। গতিকে মেইন কথা সেইটোৱে যে ৱেবছাইটত দিলেও তোমালোকে যোৱাকালি দেখিছা বিশ্বাস কৰিতো লাভ হোৱা নাই। ঠিক তেনেদৰে বিশ্বাস কেতিয়া কৰিবা, যেতিয়া আমাৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে ডাইৰেক্টলি দিব, তেওঁলোকে টুইট যোগে জনাব যে দিছে, দিয়া হ'ব, কিমান ডেটত দিয়া হ'ব এইখিনি জনাব। তো তেতিয়া তোমালোকে গম পাবা যে এইটো ডেটত ৰিজাল্ট দিয়া হ'ব। তো এইখিনি আছিলে মেইন কথা। তো তোমালোকে যদি ভাবিছা যে ৰিজাল্ট দিয়াৰ আগতে স্পকেন ইংলিছৰ ক্লাছ এটা কৰি লওঁ, কোৰ্চ এটা কৰি লওঁ, তেন্তে তোমালোকে প্লে ষ্ট'ৰত যাবা, ইউ কেন লাৰ্ণ বুলি চাৰ্চ কৰিবা এপত, বা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ তোমালোকে ইনষ্টল কৰি ল'বা। ইয়াৰ পিছতে তোমালোকে যাবা যোনটো এইটো ছেকশ্যন, ইয়াত যাবা। ইয়াত যোৱাৰ পিছতে তাৰপিছত তোমালোকক দেখাব, ইয়াতে আছে ৰেকৰ্ডেড ছেকশ্যনটো যাবা। তো ৰেকৰ্ডেড ছেকশ্যনত যোৱাৰ পিছতে তোমালোকৰ এনেধৰণৰ কোৰ্চটো আহিব। কোৰ্চটোৰ দাম মাত্ৰ 249, যোনটো কোৰ্চ তোমালোকে যদি বাহিৰত কৰিব যোৱা 8,000 to 10,000 হ'ব। গতিকে তোমালোকে খুব সহজতে ঘৰত বহিয়ে স্পকেন ইংলিছ শিকিব পাৰিবা, নিজেও শিকিব পাৰিবা, পেৰেণ্টছকো শিকাব পাৰিবা। তো তোমালোকে এতিয়াই কৰিব পাৰা, কাৰণ বেছি দিন অফাৰটো 249 বৰ্তমান আছে, কিন্তু পিছত হয়তো বাঢ়ি যাব পাৰে। গতিকে এতিয়াই যোৱা আৰু কোৰ্চটো বাই কৰি স্পকেন ইংলিছৰ কোৰ্চটো কৰি লোৱা। আজি এটা শেষ কৰিলোঁ, কিপ ৱাচিং ইউ কেন লাৰ্ণ।